ইয়াৰ পিছতেই আমি উদযাপন সমিতিৰ সম্পাদক, যুটীয়া সম্পাদক, কাৰ্যকৰী সভাপতি, উপ সভাপতি, মুখ্য সম্পাদক যিসকল আছে সকলোকে আমি তেখেতক এখন শৰাইৰে আমাৰ এই অঞ্চলৰ মান্যতা ৰাখিবৰ কাৰণে আমি তেখেতক আদৰণি জনাবৰ কাৰণে আমি সকলো সতীৰ্থক আমি অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমি আমাৰ জনাব বিচাৰিছে আমি তেখেতক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাম। আমি সম্বৰ্ধনা অনুষ্ঠানটো ইমানতে স্থগিত ৰাখিছো আৰু যদি কোনোবাই আমাৰ সন্মানীয় উদযাপন সমিতিৰ সাধাৰণ সম্পাদককে প্ৰমুখ্য কৰি সন্মানীয় বিষয়ববীয়াসকল, বিশিষ্ট অতিথি, চিন্তামৰীয়া আৰু উপস্থিত কৰ্মী, আপোনালোক সকলোকে মই এই ভাওনা সমাৰোহৰ উদযাপন সমিতিৰ যিটো উদ্দেশ্য সেয়া সফল কাম কৰাত যি ধৰণে আপোনালোকে সহায় সহযোগিতা আগবঢ়ায় অনুষ্ঠানটোৰ সুস্থ বৃদ্ধি কৰিছে তাৰ কাৰণে আপোনালোকৰ শলাগ লৈছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই কি টেলিভিশ্যনেই হওক কি সভা সমিতিয়ে হওক খুব খোলাখুলিকৈ কথা কৈ ভাল পাওঁ আৰু ইয়াতো মই এই মুহূৰ্তত যিকেইটা এতিয়া কথা কওঁ মোৰ বিবেকে যিকেইটা কথা ক'বলৈ অনুমতি দিয়ে মই তেনেকুৱা দুটামান কথা কওঁ আৰু তাৰপিছত আপোনালোকৰ মাজত আমাৰ বিদায় লাগে। মহন্ত ডাঙৰীয়াই ভাওনাৰ ইতিবৃত্ত আৰু ভাওনাৰ যিখিনি আমাৰ আধ্যাত্মিক দিশ বিশেষকৈ আৰম্ভণিৰ পৰা তেখেতে কিছু কথা আপোনালোকক কৈছে। সেই সন্দৰ্ভত মই ক'বলৈ নাযাওঁ। তাত্ত্বিক দিশটোৰ সন্দৰ্ভত ক'ব পৰাকৈ মোৰ ইমান যোগ্যতাও নাই। মোৰ দেউতা বয়সৰ মহন্ত প্ৰভু, তেখেতে নিজেই কৈছে 89 বছৰ, মোৰ দেউতাৰ 90 বছৰ। গতিকে তেখেতসকলৰ অভিজ্ঞতা, তেখেতসকলৰ জ্ঞান, তেখেতসকলৰ গৰিমা, তেখেতসকলৰ ব্যক্তিত্ব, তেখেতসকলৰ পাণ্ডিত্য বহুত উচ্চ। আৰু এখন সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু হিচাপে তেখেতে এটা দীঘলীয়া সময় অভিজ্ঞতা অৰ্জন কৰিছে। 22খনকৈ ভাওনা বাহিৰত, অসমৰ বাহিৰত গৈ তেখেতৰ নেতৃত্বত প্ৰদৰ্শন কৰাৰ কথা এইমাত্ৰ তেখেতে কৈছে। গতিকে ইমান অভিজ্ঞতা আছে, গতিকে স্বাভাৱিকতে তেখেতৰ পৰা আমি শিকিবলগীয়া আছে, জানিবলগীয়া আছে। আৰু আমি বহুখিনি কথা আজি শিকিছোঁ, মই বুজি পাইছোঁ। কিন্তু তেনেকুৱা ধৰণৰ কথা মই আপোনালোকক এতিয়া ক'ব নোৱাৰিম, কাৰণ সেই ধৰণৰ মোৰ জ্ঞান, ব্যক্তিত্ব, পাণ্ডিত্য নাই। মই আপোনালোকৰ মাজলৈ কোনো বিশিষ্ট অতিথি, মুখ্য অতিথি এনেকুৱা হৈ অহা নাই। এজন সাধাৰণ অসমীয়া হিচাপে আহিছোঁ। এই যে না মই বৈষ্ণৱ পণ্ডিত, না মই সত্ৰাধিকাৰ, না মই কিবা লোক সংস্কৃতিৰ গৱেষক, একো নহয় মই। কিন্তু তাৰপিছতো আপোনালোকৰ এই উদযাপন সমিতিয়ে মোৰ নিচিনা এগৰাকী নিকিন আৰু নিমিত্ৰ ব্যক্তিক ইয়ালৈ ইমান আদৰ সাদৰ কৰি যে আনিছে, মই আপোনালোকক কি দিম এতিয়া? যাৰ মোনা ভৰ্তি সেই মানুহে আনক দিয়াৰ কথা ভাবিব পাৰে। মই নিজেই এজন যিহেতু ভিক্ষাৰী, মোৰ মোনা খালী, গতিকে মই আনক কেনেকৈ দিম? মই নিজে দৰিদ্ৰ। এই যে মই দৰিদ্ৰ মানুহজন আপোনালোকৰ মাজলৈ আহিছোঁ মোনা ভৰ্তি কৰিবৰ কাৰণে, এইটো এটা মোৰ স্বাৰ্থ। আজি আপোনালোকৰ ইয়ালৈ আহি মই যিখিনি শিকিছোঁ মহন্ত প্ৰভুৰ পৰা, এইমাত্ৰ যিকেইটা শিকিলোঁ, আপোনালোকে সামগ্ৰিক পৰিৱেশটো দেখি মোৰ যিখিনি অভিজ্ঞতা, এয়াও মোৰ কাৰণে এটা শিক্ষা। কিয় যে আমাৰ
ৰাজ্যখনৰ শদিয়াৰ পৰা ধুবুৰীলৈ মই বিভিন্ন অনুষ্ঠানৰ অতিথি হওঁ আৰু তাৰ মই কিছু পৰিৱেশ পৰিস্থিতি দেখোঁ মানুহৰ চিন্তা আৰু চেতনাত কেনেধৰণৰ এতিয়াও প্ৰবাহ বিদ্যমান হৈ আছে তাৰ উমান পোৱা যায় কিছুমান অনুষ্ঠানত উপস্থিত থাকি আৰু আজি আপোনালোকৰ এই অনুষ্ঠানটোলৈ আহি মোৰ সেই অভিজ্ঞতাটোৱেই হৈছে এই মুহূৰ্তত এই যে ভাওনা সমাৰোহ পাতিছে আপোনালোকে ছদিন ধৰি কিয় পাতিছে মোৰ মনলৈ সেইটোৱেই প্ৰথম প্ৰশ্ন আহিছে আমাৰ যে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত এতিয়া ভাওনা সমাৰোহ অনুষ্ঠিত হয় কিয় পাতে বাৰু মই কেতিয়াবা নিজক সুধি চাওঁ আৰু তাত মই দুটা দিশ বিচাৰি পাওঁ একাংশই প্ৰতিযোগিতাৰ নামত প্ৰতিযোগিতা পাতিবৰ কাৰণে ভাওনা সমাৰোহৰ আয়োজন কৰি আছে শুনিবলৈ বেয়া আৰু ক'বলৈ বেয়া কিন্তু সঁচা আন একাংশ আছে প্ৰতিযোগিতাৰ নামত কেৱল প্ৰতিযোগিতা অনুষ্ঠিত কৰিব বিচৰা নাই তেওঁলোকে ভাওনা সমাৰোহৰ যোগেদি আমাৰ যিটো সংস্কৃতি বিশেষকৈ আমাৰ ভাওনা সংস্কৃতি সেইটো অধিক প্ৰচাৰ আৰু প্ৰসাৰ কৰিবৰ কাৰণে আৰু উঠি অহা প্ৰজন্মৰ মাজত সঠিক ৰূপত মহাপুৰুষজনাই দি থৈ যোৱা এই অনবদ্য সৃষ্টিৰাজি বিলাবৰ কাৰণে উদ্যোগ লৈ আছে আৰু মই এতিয়া ব্যক্তিগতভাৱে মই আশা কৰিম আপোনালোকৰ এই ভাওনা সমাৰোহলৈ আহি যে আপোনালোকৰ এই ভাওনা সমাৰোহৰ উদযাপন সমিতিৰ যিসকল ব্যক্তি মোৰ বিশ্বাস তেখেতসকল প্ৰথমটো চামৰ নহয় তেওঁলোক এই দ্বিতীয়টো চামৰ অংশীদাৰ যিয়ে নেকি আমাৰ নিজৰ সংস্কৃতিক ভাল পায় আৰু সেই আমাৰ মহাপুৰুষজনাই দি থৈ যোৱা ভাওনা সংস্কৃতিক সঠিক ৰূপত ধৰি ৰাখি উঠি অহা প্ৰজন্মৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰ কৰিবৰ কাৰণে এটা উদ্যোগ লৈছে যাৰ কাৰণে আপোনালোকে ইয়াত এই ভাওনা সমাৰোহখনৰ আয়োজন কৰিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আমাৰ অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা আমি সকলোৱে জানো মহন্ত প্ৰভুৱে কিছু কথা কৈ গৈছে ক'ত তেখেতৰ তেৰাৰ অৱদান নাই আমি যদি চাওঁ যে আমাৰ গোটেই অসমীয়া জাতিটোৰ গীত নাট বাদ্য কৃষ্টি সংস্কৃতি সকলোতে মহাপুৰুষজনাৰ পৰশ অনবৰতে বিদ্যমান যিটো লক্ষ্যৰ উদ্দেশ্যৰে মহাপুৰুষজনাই সত্ৰৰ সৃষ্টি কৰিছিল নামঘৰৰ সৃষ্টি কৰিছিল এই ভাওনাৰ সৃষ্টি কৰিছিল তাৰ কিছু আভাস প্ৰভুৱে দি থৈ গৈছে মই তাত যোগ দি পেলাই আপোনালোকক এটা কথা ক'ব পাৰোঁ এতিয়া যে শ্ৰীমন্ত শংকৰদেৱৰ সেই সময়ছোৱাৰ যিটো পৰিৱেশ আছিল আৰু আজি একবিংশ শতিকাৰ এই দ্বিতীয়টো দশকত আমি ভৰি দি আজিৰ আধুনিক পৃথিৱীখনক আধুনিক অসমখনক আমি যিটো ৰূপত দেখিছোঁ আকাশ পাতাল পাৰ্থক্য ভাবিব নোৱাৰা এক পৰিৱেশ যেনে ধৰক এই যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তীৰ্থ ভ্ৰমণ কৰিবলৈ গৈ আমাৰ ভাৰত ভ্ৰমণ কৰিছিল বা মহাপুৰুষ মাধৱদেৱক যে লগ পাইছিল এই মণিকাঞ্চন সংযোগ হৈছিল আপোনালোকে কি বুলি ভাবে কেনেকৈ চিন্তা কৰে মই নাজানো মোৰ যিটো চিন্তা মই নিজাকৈ কেতিয়াবা সুধো মানে আৰু মই তেতিয়া ভাবি মই আচৰিত হওঁ এতিয়াৰ দৰেতো তেতিয়াৰ মোবাইল নাছিল এতিয়াৰ দৰেতো তেতিয়াৰ উৰাজাহাজ নাছিল ৰেলগাড়ী নাছিল গাড়ী মটৰ নাছিল এই ইণ্টাৰনেট সেৱা এতিয়া আপুনি মই যদি আমেৰিকালৈ যাওঁ আজি যদি আমি দিল্লীলৈ যাওঁ আমি একো চিনি নোপোৱা ৰাস্তা এটাতো আমি গৈ ওলাবগৈ পাৰোঁ গুগল মেপ আছে এতিয়া আমি মোবাইলত আমি গুগল মেপত আমাৰ নিৰ্দিষ্ট জেগা বিচাৰি আমি উলিয়ামগৈ আপোনালোকে এই ভাওনাস্থলীলৈ আহিবলৈও মোক কোনো একো সহায় নকৰিলেও মই এতিয়া উলিয়াব পাৰোঁ গুগল মেপৰ যোগেদি কিন্তু শংকৰদেৱৰ দিনত একো নাছিল তেনেহ'লে তেওঁ ইমানখিনি সৃষ্টি কেনেকৈ কৰিছিল ক'ৰ পৰা লৈছিল সেই জ্ঞান ক'ৰ পৰা পাইছিল সেইখিনি মহত্ব এই যে ৰাস্তা ঘাটৰ মতে মই আপোনালোকক কথাটো ক'লো এতিয়াৰ অসমখনৰ চেহেৰা আৰু তেতিয়াৰ কল্পনা কৰকচোন ৰাস্তা ঘাট বুলিবলৈতো একো নাছিল এইবোৰ পিছ দিয়া ৰাস্তাটো কল্পনাই কৰিব নোৱাৰি গাড়ী মটৰৰ কথা ভাবিবই নোৱাৰি তাৰপিছতো সেই সময়ত ধৰ্ম প্ৰচাৰৰ কাৰণেই হওক সমাজ সংস্কাৰৰ কাৰণেই হওক
বৈষ্ণৱ ধৰ্মৰ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ যি চিন্তাৰ কাৰণেই নহওক কিয় তেখেতে যে গোটেই অসমখনক মোটামুটি একতাৰ দোলেৰে বান্ধিবলৈ চেষ্টা কৰিছিল, মানুহৰ মাজত সমন্বয় আৰু সম্প্ৰীতিৰ বাণী বিলাবলৈ চেষ্টা কৰিছিল আৰু বেবিচাৰ ভ্ৰষ্টাচাৰে নিমজ্জিত হোৱা সেই সমাজখনক নতুন গতি দিবৰ কাৰণে যে এই ধৰ্মক এটা ৰাস্তা কৰি লৈছিল আৰু সেই যে মানুহৰ মাজত বিলাই দিছিল, সেইখিনি কেনেকৈ সম্ভৱ হৈছিল? মই ব্যক্তিগতভাৱে ভাবো যে কোনো চৰিত পুথিত এতিয়ালৈকে আমি পোৱা নাই যে মহাপুৰুষজনা ঘোঁৰাত উঠিছিল, মহাপুৰুষজনা হাতীত উঠিছিল, আমি নাই পোৱা। লগতেই মোৰ কথাকেইটা মই যিখিনি গম পাওঁ, মই আৰম্ভণিতে যিহেতু কৈ লৈছোঁ, মই কোনো আৰবেৰ নথকাকৈ কথা কৈ মই ভাল পাওঁ। কোনোবাই মোৰ কথা শুনি ভাল পায় আৰু কোনোবাই মোক বেয়া পায়, আৰু যিসকলে মোক বেয়াও পায় তেখেতসকলকো মই সন্মান কৰোঁ, মোৰ আক্ষেপ নাই। কিন্তু মই কাৰোবাক নিৰ্দিষ্ট লক্ষ্য কৰি আক্ৰমণ কৰা নাই। মই সামগ্ৰিকভাৱে আপোনালোকৰ ওচৰত এই নামঘৰ সংস্কৃতিয়ে যিহেতু ভাওনা সংস্কৃতিটোক ধৰি ৰাখিছে, সত্ৰৰ পিছত নামঘৰলৈ আহিছিল আৰু নামঘৰে যিহেতু ভাওনাক ধৰি ৰাখিলে, গতিকে মই নামঘৰ আৰু ভাওনাৰ এই কথাটো আপোনালোকক এইকাৰণেই কৈছোঁ যে সেইবিলাকৰ জৱনিকা পৰাটো মই বিচাৰোঁ, সেইকাৰণে এই কথাটো ক'ব বিচাৰিছোঁ। মই কৈ আছিলোঁ পাঠেকৰ পিছত নামঘৰীয়াৰ কথা, যে এনেকুৱা নামঘৰীয়াৰ কথা মই ব্যক্তিগতভাৱে গম পাওঁ যে যি সঁচাকৈয়ে মৃত্যুৰ আগমুহূৰ্তত নিজৰ পুতেকক কৈছে যে মোৰ মুখখন নামঘৰৰ মণিকূটৰ ফালে মূৰ কৰি শুকুৱাই থওঁ, খেহাই খেহাই কৈছে। আৰু কেতিয়া কৈছে জানে? ৰাইজে পৰ দি থাকোঁ। আৰু তেওঁ কিয় কৈছে জানে?